সো নমস্কাৰ গাইছ, মই ৰাজীৱ। সো ডিমৰীয়া বাকী ৰাইজৰ কাৰণে এই ভিডিঅ'টো বিশেষ এইটোৱে কাৰণে হ'ল, এইটো মোৰ লগত এটা ঘোঁৰা আছে। সো ঘোঁৰাটো মানে কি হ'ল, মেইন কথাটো ইয়াৰ, যদি কাৰোবাৰ ঘোঁৰা মানে এৰা খাইছে বা কোনোবাই এৰি দিছে, কেইবাদিনৰ পৰা আমাৰ এই গাঁৱতে আছিল ঘোঁৰাটো। সো আমাৰ গাঁৱৰ পোৱালিকেইটা মানে পালি আছে। সো কিবা কিবি খুৱাইও আছে। সো মেইন কথাটো এইটো হ'ল যে এই ঘোঁৰাটো পালিবৰে আমাৰ ইয়াত মানে কেপাচিটিটো নাই। তো যদি কাৰোবাৰ এৰা খাইছে বা কিছুমানে এৰি দিওঁতে যদি হেৰাইছে, সো সঠিককৈ যদি কাৰোবাৰ হয় কণ্টেক্ট কৰিব, কাৰণ আলাই বিলাই এনেকৈ বস্তুটো হ'লে ভাল নালাগে ন। সো আৰু এটা ইয়াৰ লগতে মানে ছেইম এনেকুৱা মানে কালাৰটো বেলেগ। তো এনেকৈ এটা ঘোঁৰা আছে আৰু এটা ঠাইত আছে, আমাৰ এইখিনি চুবুৰীৰে হয়। যদি সঠিককৈ ঘোঁৰাটো কাৰোবাৰ হয় কণ্টেক্ট কৰিব আৰু DM কৰিব মোৰ তাত, মই গোটেই কথাখিনি কৈ দিম আৰু ঘোঁৰাটো ক'ত আছে মই কৈ দিম। ঘোঁৰাটো মানে পলাই যাব খুজি থাকে, তো বহুত কষ্ট কৰি আজি ধৰাও গৈছে, মানে দীঘাৰু ছাইড গৈ আছিল। সো মই ধৰিলোঁ, চিনি পালোঁ, মানে আমাৰ পোৱালিকেইটাক মানে চলাই থাকে, খুৱাই থাকে, ধৰাই থাকে। সো ইমানে, যদি কাৰোবাৰ হয় কণ্টেক্ট কৰিব। আপোনালোকে যিমান বেছি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অ'নাৰজনে গম পায়। ধন্যবাদ গাইছ।